গুৰুত্বপূৰ্ণ খবৰ দিল্লীত আপৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ইডি ইতিমধ্যে ইডিয়ে আজি পুৱাৰ ভাগত আপৰ 12টাকৈ স্থানত ইডিয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে ইফালে ইডিৰ অভিযানৰ মাজতে আপৰ মন্ত্ৰী অতিশী মাৰ্লিনৰ সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইডিৰ বিৰুদ্ধে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে কঠোৰ হৈ পৰিছে আপৰ বিৰুদ্ধে ইডি দিল্লীত আপৰ নেতাৰ বিৰুদ্ধে ইডিৰ একশন আৰম্ভ 12টা বিভিন্ন স্থানত ইডিৰ অভিযান মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰী কৰ্মীৰ বাসগৃহত ইডিৰ অভিযান দিল্লীৰ হাৱালা গোচৰত 12টাতকৈ অধিক স্থানত ইডিৰ অভিযান আপৰ ৰাজ্যসভাৰ সাংসদ এন.ডি. গুপ্তাৰ ঘৰত ইডিৰ অভিযান অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ ইডিৰ অভিযানক লৈ মন্ত্ৰী অতিশী মাৰ্লিনৰ বিশেষ সংবাদমেল ইডিৰ অভিযানক লৈ বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা বিজেপিয়ে কেৱল বিৰোধীক ভয় খুৱাবলৈ ইডিক ব্যৱহাৰ কৰে আম আদমি পাৰ্টিয়ে ইডিৰ জেৰাক ভয় নকৰে বুলি সংবাদমেলত মন্তব্য দুবছৰ ধৰি চলোৱা অভিযানত ইডিয়ে একো তথ্য লাভ কৰা নাই ইডিক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য সংবাদমেলত অতিশী মাৰ্লিনৰ ইডিয়ে বক্তব্য সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বক্তব্য সলনি কৰাৰ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আমি কিছু দৃশ্য দেখুৱাইছো আজি পুৱাৰ ভাগতে ইডিয়ে 12টাকৈ স্থানত ইতিমধ্যে তেওঁলোকে তীব্ৰ অভিযান আৰম্ভ কৰিছে আপৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কিয়নো আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ইতিমধ্যে ইডিয়ে বহুবাৰ সমন প্ৰেৰণ কৰিছিল কিন্তু ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল আপৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কিন্তু এতিয়া কঠোৰ হৈ পৰিছে ইডি আৰু ইডিয়ে আজি পুৱাৰ ভাগত আপৰ 12টাকৈ স্থানত তেওঁলোকে তীব্ৰ অভিযান আৰম্ভ কৰিছে আপৰ সাংসদৰ পৰা আৰম্ভ কৰি অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰলৈকে সকলোৰে ঘৰত ইডিয়ে তন্নকৈ অভিযান আৰম্ভ কৰিছে পৰীক্ষা আৰম্ভ কৰিছে অনুসন্ধান আৰম্ভ কৰিছে ইতিমধ্যে ইডিৰ অভিযানৰ মাজতে ইফালে আম আদমি পাৰ্টিৰ মন্ত্ৰী অতিশী মাৰ্লিনৰ সংবাদমেল আৰু অতিশী মাৰ্লিনে তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ইডিয়ে যিমানবোৰ বিৰোধী নেতাক তেওঁলোকে জেৰা কৰিছে বহু সংখ্যক বিৰোধী নেতাৰ যি বক্তব্যক তেওঁলোকে গ্ৰহণ কৰে সেই মন্তব্যক তেওঁলোকে ভুলভাৱে বা তেওঁলোকে সেই বক্তব্যক ডিলিট কৰি অন্য ধৰণে সেই বক্তব্যক ন্যায়ালয়ত সাবমিট কৰাৰ অভিযোগ উত্থাপন হৈছে ইফালে অতিশী মাৰ্লিনৰ সংবাদমেলত তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ বিজেপিক কৈছে যে বিজেপিয়ে ইডিক ব্যৱহাৰ কৰি বিৰোধীক শেষ কৰাৰ ভয় খুৱাইছে কিন্তু বিৰোধীয়ে বিজেপিৰ এনে কামক ভয় নকৰে বুলি ইতিমধ্যে সংবাদমেলৰ জৰিয়তে অতিশী মাৰ্লিনে জনাইছে আমাৰ ওচৰত অতিশী মাৰ্লিনৰ সেই সংবাদমেল আছে আমি পুনে সেই সংবাদমেল দেখুৱাব বিচাৰিছো हमारे सांसद और आम आदमी पार्टी के ट्रेजरर एन.डी. गुप्ता जी के घर पे रेड हो रही है ऐसा सुनने में आ रहा है कि उनके पीए के घर पे रेड हो रही है मुख्यमंत्री अरविंद केजरीवाल जी के पीए के घर पे रेड हो रही है और अभी खबरें आ रही हैं कि शायद आज दिन भर में आम आदमी पार्टी के कई और नेताओं के घर पर ईडी रेड करने वाली है ये क्या प्रयास है ईडी का ये क्या प्रयास है भारतीय जनता पार्टी शासित केंद्र सरकार का कि वो अपनी एजेंसीज के माध्यम से आम आदमी पार्टी को डराने की कोशिश कर रही है धमकाने की कोशिश कर रही है और हमारी बात को दबाने की कोशिश कर रही है मैं प्रधानमंत्री नरेंद्र मोदी जी को भारतीय जनता पार्टी को और उनकी एजेंसियों को जो ईडी और सीबीआई हैं ये बताना चाहती हूं कि आम आदमी पार्टी आपकी धमकियों से डरने वाली नहीं है पिछले 2 साल से इसी तरह आम आदमी पार्टी के नेताओं को डराया धमकाया जा रहा है इस तथाकथित शराब घोटाले के नाम पर कभी किसी के घर छापा पड़ता है कभी किसी और के घर छापा पड़ता है कभी किसी को समन आता है कभी किसी को गिरफ्तार किया जाता है लेकिन इस 2 साल के इन्वेस्टिगेशन में अभी तक ईडी को कुछ नहीं मिला है किसी भी क्रिमिनल इन्वेस्टिगेशन में 3 चीजें महत्वपूर्ण होती हैं सबसे पहले रिकवरी ऑफ मनी जिसकी लॉन्ड्रिंग हुई है ईडी प्रिवेंशन ऑफ मनी लॉन्ड्रिंग एक्ट के तहत केस करता है तो सबसे पहली और सबसे जरूरी चीज है
कि ईडी को रिकवरी ऑफ मनी करनी पड़ेगी, लेकिन 2 साल में सैकड़ों रेड के बाद भी 1 रुपए की भी रिकवरी ईडी नहीं कर पाई। किसी भी केस में दूसरी महत्वपूर्ण चीज होती है सबूत, लेकिन 2 साल के बाद भी कोई भी पुख्ता सबूत ईडी को नहीं मिला है, और ये कोर्ट ने भी बार बार पूछा है कि सबूत सामने रखिए। किसी भी केस में तीसरी महत्वपूर्ण चीजें होती हैं स्टेटमेंट्स, यानी कि गवाही। ईडी का जो सारा केस है वो सिर्फ और सिर्फ गवाही पर, और कई गवाहों को, कई अक्यूज्ड को सरकारी गवाह बनाकर और उन्होंने जो स्टेटमेंट्स दी हैं उसके आधार पर बना हुआ है। और आज जो मैं खुलासा करने जा रही हूं वो आपको यह दिखा देगा कि ये सारी स्टेटमेंट्स फर्जी हैं, कि ईडी ने सारी स्टेटमेंट्स में फर्जीवाड़ा किया हुआ है। जैसा कि आपको पता है कि जब कई ऐसी स्टेटमेंट्स किसी अक्यूज से, किसी सरकारी गवाह से, किसी विटनेस से ली गई, उसके बाद कई विटनेस सामने आए और उन्होंने ये कहा कि उनसे स्टेटमेंट दबाव पूर्वक डलवाया गया, लिखवाया गया। एक विटनेस ने कहा कि उन्होंने, ईडी वालों ने इतनी जोर की थप्पड़ मारा कान पे कि कान की पट्टी फट गई, इस वजह से इस दबाव में उन्होंने स्टेटमेंट दिया। एक विटनेस ने कहा कि उनको यह कहा गया कि अगर आप नेताओं के खिलाफ बयान नहीं दिया तो हम देखेंगे कि तुम्हारी बेटी कॉलेज कैसे जाती है। एक और विटनेस को डराया गया, उसको कहा कि तेरी बीवी को अरेस्ट कर लेंगे, तेरी बीवी को जेल के अंदर डाल लेंगे अगर तुमने आम আৰু এয়া আছিল অতিশী মাৰ্লিন, এগৰাকী আম আদমি পাৰ্টিৰ দিল্লীৰ এগৰাকী মন্ত্ৰী। আৰু এগৰাকী মন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰি কিছু সময় পূৰ্বে তেওঁ ইডিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ইডিয়ে যিসমূহ অভিযোগটোৰ পৰা তেওঁলোকে সাক্ষী প্ৰমাণ তেওঁলোকে গ্ৰহণ কৰে বা জেৰা কৰে, তাত তেওঁলোকে অভিযুক্তসকলক তেওঁলোকে জোৰ জবৰদস্তি তেওঁলোকে বক্তব্য গ্ৰহণ কৰে, মন্তব্য লয় বা তেওঁলোকে প্ৰেছাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, আৰু সেই প্ৰেছাৰৰ জৰিয়তে সেই হেঁচা প্ৰয়োগ কৰি তেওঁলোকে বক্তব্য ল'বলৈ চেষ্টা কৰে। ইতিমধ্যে ন্যায়ালয়ত প্ৰমাণ দাখিল কৰিব পৰা নাই ইডিয়ে আপৰ বিৰুদ্ধে। 2 বছৰীয়া এই অভিযান কালত আপৰ যিসকল স্থানত বা আপৰ যিসকল নেতাৰ বিৰুদ্ধে ইডিয়ে অভিযান আৰম্ভ কৰি আছিল, সেইসকল নেতাৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ গোটাব পৰা নাই ইডিয়ে। হাৱালা গোচৰত যিসকল লোকৰ ঘৰত ৰেড মাৰিছে, যিসকল লোকৰ ঘৰত অনুসন্ধান চলাইছে, সেইসকল লোকৰ ঘৰৰ পৰা কোনো ধৰণৰ টকা বাহিৰ কৰিব পৰা নাই ইডিয়ে। আৰু এই সময়ত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰটো, কিয়নো আজি পুৱাৰ ভাগৰ পৰা ইডিয়ে দিল্লীৰ 12টাকৈ স্থানত তেওঁলোকে একেলগে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ইতিমধ্যে 12টা স্থানত অভিযানৰ কালত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ পৰা আৰম্ভ কৰি সাংসদলৈকে তেওঁলোকে অভিযান চলাইছে। আৰু তেনে অভিযানৰ সময়তে দিল্লীৰ মন্ত্ৰী অতিশী মাৰ্লিনে তেওঁ সংবাদমেল আয়োজন কৰি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইডিৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে। অতিশী মাৰ্লিনে কৈছে যে বিজেপিয়ে ইডিক ব্যৱহাৰ কৰি বিৰোধীক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বা বিৰোধীক ভয় খুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বিৰোধীয়ে ইয়াক ভয় নকৰে বুলি তেওঁ মন্তব্য কৰিছে। লগতে বিগত 2টা বছৰত ইডিয়ে আপৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযানত কোনো ধৰণৰ প্ৰমাণ লাভ কৰা নাই বৰ্তমান সময়লৈকে। ন্যায়ালয়ক ছাবমিট কৰিব পৰা নাই, দাখিল কৰিব পৰা নাই কোনো প্ৰমাণ। আনহাতে লগতে এইটোও তেওঁ অভিযোগ উত্থাপন কৰিছে ইডিৰ বিৰুদ্ধে যে ইডিৰ জেৰাৰ সময়ত যিসকল অভিযুক্ত তাত উপস্থিত আছিল বা যিসকল অভিযুক্তক জেৰা চলোৱা হৈছিল, তেওঁলোকৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছিল, তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল, যাতে তেওঁলোকে জোৰ জুলুমেৰে সেই যি ষ্টেটমেণ্ট দিবলৈ চেষ্টা কৰে। আনহাতে তেওঁ কৈছে যে এগৰাকী অভিযুক্তক ইমান জোৰেৰে ইডিৰ কাৰ্যালয়ত ইডিৰ জেৰাৰ সময়ত স্বৰ সোধোৱা হৈছিল যে স্বৰৰ বাবে সেইগৰাকী ব্যক্তিয়ে কাণেৰে কম শুনিছিল। লগতে ইডিৰ ফালৰ পৰা প্ৰেছাৰ সৃষ্টি কৰা হৈছিল যাতে সেইগৰাকী ব্যক্তিয়ে যেনেধৰণে ইডিয়ে বিচাৰে তেনেধৰণে যাতে তেওঁ বক্তব্য দিয়ে বা তেনেধৰণে তেওঁ সাক্ষ্য প্ৰমাণ দিয়ে ইডি। আৰু এই গুৰুতৰ অভিযোগ ইডিৰ বিৰুদ্ধে উত্থাপন কৰিছে এবাৰ
দিল্লীৰ আপৰ এগৰাকী মন্ত্ৰী তেখেতৰ নাম হৈছে অতিশী মাৰ্লিন আৰু অতিশী মাৰ্লিনে অভিযোগ উত্থাপন কৰিছে কিয়নো আজি পুৱাৰ ভাগৰ পৰা দিল্লীৰ 12টাকৈ স্থানত আপে ইডিয়ে আৰম্ভ কৰিছে আপৰ বিৰুদ্ধে তীব্ৰ অভিযান